মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোক সকলোকে পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই পুনৰ ক্লাছ 10ৰ ইংলিছৰ সাপ্লিমেণ্টাৰী ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ দ্য মিডনাইট ভিজিটৰ লেচনটোৰ বাকী থকা অংশখিনি অৰ্থাৎ পাৰ্ট 2 লৈ আনিছোঁ। গতিকে তোমালোকে যদি পাৰ্ট 1ৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা আৰু ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া মই পোনে পোনে আৰম্ভ কৰিছোঁ আমি ৰৈ যোৱা অংশখিনি। Osable moved to an armchair and sat down heavily. যে Osable পোনে পোনে armchair এখনৰ ওচৰলৈ গৈ গহীনভাৱে বহি পৰিল। I am going to raise the devil with the management this time and you can bet on it. তাৰপিছত তেওঁ ক'লে যে মই এইবাৰ এই বিষয়টো মেনেজমেণ্টত জনাম আৰু তুমি এই ক্ষেত্ৰত মোৰ সৈতে বাজি মাৰিব পাৰা। He said grimly. এই বুলি তেওঁ দৃঢ়তাৰে ক'লে। This is the second time in a month that somebody has got into my room through that nuisance of a balcony. যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে সেই বেলকনিখনেৰে মোৰ ৰুমত মানুহ সোমাইছে। Fowler's eyes went on the single window of the room. আৰু তেতিয়াই ফাউলাৰৰ চকুজুৰি সেই ৰুমটোত থকা একমাত্ৰ খিৰিকীখনৰ ফালে গ'ল। It was an ordinary window. এইখন এখন একেবাৰে সাধাৰণ খিৰিকী আছিল। Against which now the night was pressing blackly. যিখনৰ বিপফালেদি মানে এতিয়া ৰাতিৰ ঘন আন্ধাৰ দেখা গৈছিল। Balcony, Max said with a raising inflection. Balcony, Maxে এই বুলি উৎসুকতাৰে সুধিলে। No, a passkey. I did not know about the balcony. নাই, এপাত মই চাবিৰেহে ভিতৰত সোমাইছোঁ। মই বেলকনিৰ বিষয়ে একো নাজানো। It might have saved me some trouble had I known. আৰু মই যদি জানিলোহেঁতেন ই নিশ্চয় মোৰ কিছু কষ্ট কমালেহেঁতেন। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক একেবাৰে সাধাৰণকৈ এই গোটেই পেৰেগ্ৰাফটো কৈ দিছোঁ যে অচেবলে মানে মেক্সক যেতিয়া পিষ্টল লৈ থকা দেখিলে তেতিয়া সি ক'লে যে মইতো তুমি বাৰ্লিনত থাকা বুলিহে ভাবিছিলোঁ, তুমি ইয়াত কেনেকৈ মেক্স? কিন্তু মেক্সে ক'লে যে কি মোক তোমাৰ সেই ইম্পৰ্টেণ্ট ৰিপৰ্টটো মই নিবলৈ আহিছোঁ, কাৰণ মোৰ ওচৰত এইটো বেছি সুৰক্ষিত হৈ থাকিব বুলি মই ভাবিছোঁ। এই বুলি কোৱাৰ পিছত অচেবলে কি কৰিলে, আৰ্ম চকীখনত গৈ বহিলে, গহীনভাৱে বহিলে আৰু বহি সি ক'লে যে মই মেনেজমেণ্টক এই কথাটো অৱগত কৰিম যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে সেই বেলকনিয়েদি খিৰিকীয়েদি মোৰ ৰুমত মানুহ সোমাইছে। গতিকে মই এই মেনেজমেণ্টক মই এইবাৰ ক'বই লাগিব এই বেলকনিখনৰ কথা, যিফালেদি মোৰ ৰুমত দ্বিতীয়বাৰৰ কাৰণে মানুহ সোমাইছে। তেতিয়া মানে মেক্সে ক'লে বেলকনিৰেতো মই সোমোৱা নাই, মই এটা পাছ কি অৰ্থাৎ মই এপাত চাবি ব্যৱহাৰ কৰিহে মই তোমাৰ ৰুমত সোমাইছোঁ। মই যদি বেলকনি আছে বুলি জানিলোহেঁতেন তেতিয়াহ'লে সেই মই বেলকনিখনেদি খিৰিকীয়েদি সোমালে মোৰতো যথেষ্ট কষ্ট কমিলহেঁতেন। তাৰপিছৰখিনি চোৱা। It is not my balcony, Osable said with extreme irritation. যে এইখন মোৰ বেলকনি নহয়, এই বুলি অচবলে অতি বিৰক্তিৰে ক'লে। It belongs to the next apartment. এইখন এই নেক্সট এপাৰ্টমেণ্টটোৰহে, পিছৰ কাষৰ এপাৰ্টমেণ্টটোৰহে। He glanced explanatorily at Fowler. আৰু এইদৰে সি মানে ফাউলাৰলৈ মানে এক্সপ্লেনেটৰিলি অৰ্থাৎ ফাউলাৰৰ ফালে তাৰমানে তেওঁ কথাখিনি বৰ্ণনা কৰি কৰি চাইছিল। তাৰপিছত কি ক'লে, You see, he said, this room used to be a part of a large unit. তুমি চোৱা এই ৰুমটো এটা ডাঙৰ ইউনিটৰ এটা অংশ। And the next room through that door dear, আৰু যে সেই দৰ্জাখনেৰে সেই ৰুমটো দেখিছা used to be the living room, আৰু সেইটো এটা লিভিং ৰুম আছিল, সেইটো এটা এই মানে মানুহ বহা কোঠা।
It had the balcony আৰু ইয়াৰে balcony আছিল which extends under my window now আৰু যিখন balcony মোৰ এতিয়া খিৰিকীৰ তলত আহি লাগিছে you can get onto it from the empty room 2 doors down আৰু তুমি কাষৰ খালী হৈ থকা কোঠাটোৰ মাজেৰেও তুমি তলৰ দুৱাৰ গৈ ওলাব পাৰা and somebody did last month আৰু সেইদৰে কোনোবাই যোৱা মাহত কৰিছিল the management promised to block it off but they haven't যে মেনেজমেণ্টে কিন্তু এইটো বন্ধ কৰি দিম বুলি কৈছিল কিন্তু তেওঁলোকে এতিয়ালৈকে কৰা নাই অৰ্থাৎ অচাবলে এইখিনি বুজালে যে তেওঁৰ ওচৰৰ এপাৰ্টমেণ্টটোৰ লিভিং ৰুম এটাত কি আছে বেলকনি আছে আৰু সেই বেলকনিখন আহি অচেবলৰ ৰুমটোৰ খিৰিকীৰ তলেদিয়ে লাগিছেহি আৰু তেনেকৈ কোনোবাই লাষ্ট মান্থত অৰ্থাৎ যোৱা মাহতো তেওঁৰ ৰুমত কোনোবাই সোমাইছিল আৰু মেনেজমেণ্টক তেওঁ কথাটো অৱগত কৰিছিল তেওঁলোকে সেই বেলকনিখন বন্ধ কৰি দিম বুলি কৈছিল কিন্তু তেওঁলোকে এতিয়াও কৰা নাই Max glanced at Fowler who was standing stiffly not far from Osable. Maxে তেতিয়া ফাউলাৰৰ ফালে চাইছিল যিয়ে অচেবলৰ ওচৰতে থিয় হৈ আছিল and waved the gun with the commanding gesture. Please sit down, he said. আৰু তাৰ পিছত তেওঁ অৰ্থাৎ মেক্সে কি কৰিছিল আদেশ দিয়াৰ নিচিনাকৈ কৈছিল যে অনুগ্ৰহ কৰি বহক অনুগ্ৰহ কৰি বহক এই বুলি ফাউলাৰক কৈছিল we have a wait of half an hour I think আৰু মই ভাবিছোঁ যে আমি আৰু প্ৰায় আধা ঘণ্টামান সময় ৰখিব লাগিব 31 minutes Osable said moodily আৰু অচাবলে মুডিলি অৰ্থাৎ ভাবুক হৈ কৈছিল যে 31 মিনিট ৰখিব লাগিব the appointment was for 12:30 কিয়নো এপইণ্টমেণ্ট অৰ্থাৎ সাক্ষাৎ কৰাৰ সময়টো আছিল 12:30 বজাত গতিকে আমি ৰ'ব লাগিব I wish I knew how you learned about the report Max কিন্তু মেক্স মই জানিব বিচাৰিছোঁ যে তুমি এই বিষয়ে ক'ত গম পালা কেনেকৈ গম পালা যে মোৰ ওচৰত এটা কি নতুন সেই মিছাইলৰ বিষয়ে ৰিপৰ্ট এটা আহিব আৰু সেই ৰিপৰ্টটো কিমান সময়ত আহিব তুমি এই কথাবিলাক ক'ত গম পালা The little spy smiled heavily আৰু সেই চুটি চাপৰ গুপ্তচৰজনে কি কৰিলে দুষ্টামিৰে হাঁহিলে and we wish we knew how your people got the report আৰু আমি জানিব বিচাৰিছোঁ যে তোমাৰ মানুহেনো এই ৰিপৰ্টটো কিদৰে লাভ কৰিলে but no harm has been done কিন্তু কোনো এতিয়ালৈকে একো কিন্তু হাৰ্ম একো হোৱা নাই বা লোকচান একো হোৱা নাই I will get it back tonight মই আজি ৰাতিয়ে ইয়াক পাই যাম what is that who is at the door এই বুলি কোৱাৰ পিছতে আকৌ সি ক'লে যে what is that এইটো কি who is at the door দৰ্জাত এতিয়া কোন Fowler jumped at the sudden knocking at the door আৰু হঠাতে হোৱা দৰজোৱাত টুকুৰিওৱাৰ শব্দ শুনি ফাউলাৰে জাপ মাৰি উঠিল অচাবল জাষ্ট স্মাইল্ড অচাবলে তেতিয়া মাত্ৰ হাঁহিলে That will be the police he said আৰু তেওঁ ক'লে যে এইটো পুলিচেই হ'ব I thought that such an important paper as the one we are waiting for should have a little extra protection. মই জানিছিলোঁ যে আমি এই যিখন গুৰুত্বপূৰ্ণ ৰিপৰ্ট বা পেপাৰ যিখন পাবলৈ গৈ আছোঁ সেই পেপাৰখনৰ কাৰণে মোক আৰু অধিক সুৰক্ষাৰ প্ৰয়োজন হ'ব বুলি মই জানিছিলোঁ I told them to check on me to make sure everything was all right আৰু সেইকাৰণে মই তেওঁলোকক সকলো ঠিকে থাকে আছে নে নাই সেইটোৰ ওপৰত নজৰ ৰাখিবলৈ মই মানে পুলিচক কৈ থৈছিলোঁ
Max beat his lip nervously. আৰু তেতিয়া মেক্সে হতাশ হৈ বা বিমূৰত পৰি নিজৰ ওঠ কামুৰিলে. The knocking was repeated. দুৱাৰত পুনৰ কোনোবাই টুকুৰিয়ালে. What will you do, Max? What will you do now, Max? Osable asked. Osable তেতিয়া সুধিলে, মেক্স এতিয়া তুমি কি কৰিবা? এতিয়াতো মানে মেক্সে অচাবলে বুজাব বিচাৰিছে মেক্সক যে এতিয়াতো মই পুলিচক কৈয়ে থৈছিলোঁ, পুলিচে গম পাইছে মোৰ ৰুমত কোনোবা এনেকৈ সোমাইছে, গতিকে তুমি মেক্স এতিয়া কি কৰিবা? If I do not answer the door, they will enter anyway. আৰু মই যদিহে দুৱাৰখন নকৰোঁ তেওঁলোকে যিকোনো উপায়েৰে ৰুমত সোমাব. The door is unlocked. আৰু তেতিয়া দৰজাখনটো খুলি পৰিব. And they will not hesitate to shoot. আৰু তেওঁলোকে গুলিয়াবলৈ কি নকৰিব, মানে হেজিটেট অৰ্থাৎ ইতস্তত নকৰিব. তেওঁ তাৰমানে সকীয়াই দিলে যে মইতো দুৱাৰত তলা লগোৱাই নাই, কোনোবাই নক কৰিছে, আৰু যদি মই কি কৰোঁ দৰজাখন খুলি নিদিওঁ তেতিয়া সিহঁতে সোমাই আহিব আৰু তেওঁলোকে গুলি চলাই দিবলৈওতো তেওঁলোকে সংকোচ নকৰিব. Max's face was black with anger as he backed swiftly towards the window. আৰু মেক্সৰ মুখখন খঙতে ক'লা পৰি গ'ল আৰু সি তৎক্ষণাত সেই উইণ্ডোখনৰ ফালে অৰ্থাৎ খিৰিকীখনৰ ফালে গ'ল. He swung a leg over the sill. আৰু সি কি কৰিলে, নিজৰ এখন ভৰি খিৰিকীৰ বাহিৰলৈ উলিয়াই দিলে. খিৰিকীৰ গৰিলাৰে এখন ভৰি খিৰিকীৰে বাহিৰলৈ উলিয়াই দিলে. Send them away. তেওঁলোকক পঠিয়াই দিয়া. He warned. সি সকীয়াই দিলে. I will wait on the balcony. মই বেলকনিখনত অপেক্ষা কৰিম, তুমি তেওঁলোকক পঠিয়াই দিয়া. Send them away or I will shoot and take my chances. সিহঁতক পঠিয়াই দিয়া, নহ'লে মই তোমাক গুলিয়াম. The knocking at the door became louder and a voice was raised, Mr. Osable, Mr. Osable. আৰু দৰজাৰ মানে টুকৰণিটো বাঢ়ি গৈ থাকিল আৰু কোনোবাই খুব ডাঙৰ ডাঙৰ মাতেৰে চিঞৰিলে, Mr. Osable, Mr. Osable. এই তোমালোকে ছবিখনত দেখিবলৈ পাইছা কিদৰে মানে মেক্সে খিৰিকীৰে নিজৰ এখন ভৰি উলিয়াই দিছে আৰু অচাবল আৰু ফাউলাৰে কেনেদৰে আছে ৰুমটোত. Keeping his body twisted so that his gun still covered the fat man and his guest. আৰু মেক্সে তাৰমানে খিৰিকীৰে এখন ভৰি উলিয়াই দি সি কিন্তু নিজৰ পিষ্টলটোৰে সেই শকত মানুহজন আৰু তেওঁৰ আলহীজনৰ ফালে মানে টুৱাই আছে তাৰ পিষ্টলটো. দেখিছাই তোমালোকে ছবিখনত কিদৰে মেক্সে মানে নিজৰ পিষ্টলটোৰেদি আকৌ অচেবল আৰু ফাউলাৰৰ ফালে পিষ্টলটোৱেদি আগুৰি আছে. The man at the window grasped the frame with his free hand to support himself. আৰু খিৰিকীত থকা মানুহজনে ফ্ৰেমটোত এইদৰে ধৰি লৈছে নিজৰ হাতেৰে মানে যাতে তাক কি কৰিব পাৰে, ছাপৰ্ট কৰিব পাৰে. অৰ্থাৎ মেক্সে এখন ভৰি বাহিৰলৈ উলিয়াই দি এখন হাতেৰে পিষ্টলটোৰেদি এই মানে ফাউলাৰ আৰু অচেবলক আগুৰি আছে আৰু আনখন হাতেৰে ফ্ৰেমটোত খিৰিকীৰ ফ্ৰেমত ধৰি আছে. Then he swung his other leg up and over the window sill. আৰু তাৰ পিছতেই সি আনখন ভৰিও ওপৰলৈ দাঙি মানে খিৰিকীৰ কাঠেদি খিৰিকীৰ সেই মানে গৰিলাটো দি ওলাই গৈছে সি. The door knob turned. আৰু তাৰ পিছত দৰজাৰ হেণ্ডেল ঘূৰালে. যিজন হেৰিত আছিল, দৰজাৰ মুখত আছিলে, তেওঁ নিজে দৰজাখন মানে খুলি ল'লে. Swiftly Max pushed with his left hand to free himself from the sill and dropped to the balcony. আৰু লগেই মেক্সে নিজৰ কি কৰিলে, বাওঁ হাতেৰে খিৰিকীৰ কাঠত ভেজা দি নিজকে তাৰ পৰা মুক্ত কৰি বেলকনিলৈ জাপ দিলে. And then as he dropped, he screamed once shrilly. আৰু তেতিয়াই সি যেতিয়া পৰিলে তেতিয়া এটা তীব্ৰ শব্দ কৰি চিঞৰি মানে পৰি গ'ল. মানে কি কৰিলে,
কৰিলে মেক্সে বেলকনিলৈ বুলি জাপ মাৰিলে আৰু তাৰ পিছত এটা বিকট শব্দ শুনা গ'ল সি পৰোতে The door opened and a waiter stood there with a tray যে দৰজাখন খোল খালে আৰু কি হ'ল দৰজাখন খোল খালে আৰু এজন ৱেটাৰে তেতিয়া তাত এখন ট্ৰে লৈ থিয় হৈ আছিল এ বটল এণ্ড টু গ্লাছেছ এটা বটল আৰু দুটা গ্লাছ লৈ এখন ট্ৰেত এজন ৱেটাৰে ৰৈ আছিল Here is the drink you ordered for when you returned he said আৰু তেতিয়া তেওঁ ক'লে যে আপুনি যে আহোঁতে আমাক অৰ্ডাৰ দিছিলে সেই মানে হেৰিখিনি লৈ অৰ্ডাৰখিনি লৈ সেই পনীয়খিনি লৈ আনিছোঁ এণ্ড ছেট দ্য ট্ৰে অন দ্য টেবুল আৰু এই বুলি কৈ তেওঁ ৱেটাৰজনে টেবুলত ট্ৰেখন থ'লে deftly unlocked the bottle and left the room তাৰপিছত তেওঁ uncorked the bottle আৰু বটলৰ সাফৰটো তেওঁ খুলিলে আৰু তাৰপিছত কোঠাৰ পৰা ওলাই গ'ল ৱেটাৰজন White-faced Fowler stared after him আৰু এই বগা মুখৰ ফাউলাৰে তেওঁৰ পিনে লাগি চালে but he stammered the police আৰু তেওঁ তাৰপিছত মানে তেওঁৰ কথাখিনি লাগি ধৰিলে অৰ্থাৎ খোকোজা লাগি তেওঁ ক'লে কিন্তু পুলিচ ক'ত There were no police Osable sighed Osable হুমুনিয়াহ কাঢ়ি ক'লে যে কোনো পুলিচ নাছিল তাত Only Henry whom I was expecting তেওঁ হেনৰীহে আছিল মই যাক কি কৰি আছিলোঁ অপেক্ষা কৰি আছিলোঁ But won't that man out on the balcony কিন্তু সেই মানুহজন আকৌ বেলকনিত নাইনে ফাউলাৰে সুধিলে মানে মেক্সৰ কথা সুধিছে মেক্সে যে বেলকনিত জঁপিয়াই দিলে সেই মানুহজন আকৌ সি বেলকনিত নাইনে No said Osable ক'লে নাই He won't return সি আৰু ঘূৰি নাহে You see my young friend there is no balcony তুমি চোৱা মোৰ ডেকা বন্ধু তাত কোনো বেলকনি নাই আৰু ইয়াতে গল্পটো শেষ হৈছে আৰু এই গল্পটো কোনে লিখিছিল তোমালোকে চাই লোৱা লিখিছিল ৰবাৰ্ট আৰ্থাৰে লিখিছে তোমালোকে নিশ্চয় বুজি পালা যে আসলতে কোনো বেলকনি নাছিলে কিন্তু অসবলে নিজৰ উপস্থিত বুদ্ধি খটুৱাই লগে লগে এটা কাহিনী বনাই মেক্সক এইদৰে বুৰ্বক খজালে আৰু নিজকে তেওঁ ৰক্ষা কৰিলে গতিকে বেলকনি যেহেতু নাছিলে মেক্স কি হ'ল হেৰিৰ পৰা মানে বিল্ডিঙৰ পৰা পৰি যেহেতু 6 মহলীয়া বিল্ডিং আছিল নিশ্চয় সি তাতেই মানে শেষ হৈ গ'ল গতিকে এইখিনিতে গল্পটো শেষ হৈছে আশা কৰিছোঁ তোমালোকে ভাল পাইছা আৰু যদিহে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা তেতিয়াহ'লে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা পুনৰ তোমালোকক এইদৰে ভিডিঅ'ৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে লগ পাই থাকিম আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ